যাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে এইবাৰ ভাৰত পাকিস্তান নহয় ইৰাণ ইজৰাইল নহয় বা ৰাছিয়া ইউক্ৰেইনৰ এই উত্তেজনা নহয় এইবাৰ অসমত উত্তেজনাৰ সৃষ্টি হৈছে এটা গ্ৰেনেড বিস্ফোৰণক কেন্দ্ৰ কৰি হঠাৎ অবতৰত কিয় গ্ৰেনেড বিস্ফোৰণ ঘটিল অসমত য'ত নেকি তিনিজনকৈ আঘাতপ্ৰাপ্ত হ'ল তাকো আৰক্ষীৰ জোৱানক টাৰ্গেট কৰি এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিলে কোনো দুষ্কৃতিকাৰীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভ হল আৰু এই মুহূৰ্তৰ এই স্পৰ্শকাতৰ বিষয়টো লৈ আহিছো আপোনালোকৰ সন্মুখলৈ যে চৰকাৰে প্ৰায় স্লোগান আউৰাই আহিছে যে এতিয়া শান্তি স্থাপন হৈছে ৰাজ্যত এতিয়া শান্তিৰ অসম গঢ় লৈ উঠিছে আৰু সেই শান্তিৰ অসমতে হঠাৎ কোনে কিয় গ্ৰেনেড বিস্ফোৰণ ঘটালে তাকো সিআৰপিএফলৈ লক্ষ্য কৰি এই গ্ৰেনেড বিস্ফোৰণ নিশা 8:30 বজাৰ ঘটনা নিশা 8:30 বজাত এনেদৰে এটা অঞ্চল কপি উঠিল গ্ৰেনেড বিস্ফোৰণত আৰু তাৰ পিছত তীব্ৰ আতংকময় এটা পৰিস্থিতিয়ে বিৰাজ কৰিলে 11th APBN সিআৰপিএফৰ 11th APBNত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে যে বিস্ফোৰণত কপি উঠিছে সমগ্ৰ সিআৰপিএফৰ কেম্পটো 8:30 বজাত নিশা 8:30 বজাত বাইকত অহা দুই দুষ্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰাত বিস্ফোৰিত হয় গ্ৰেনেডটো আৰু তাৰ পিছত তিনিজনকৈ জোৱান সিআৰপিএফৰ জোৱান তিনিজনকৈ আহত হৈছে এই গ্ৰেনেড বিস্ফোৰণত ততাতৈয়াকৈ আটাইকেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে কিন্তু বাৰে বাৰে এই মুহূৰ্তত অসমবাসী ৰাইজৰ প্ৰশ্ন যে হঠাৎ এই গ্ৰেনেড বিস্ফোৰণ কিয় সংঘটিত হ'ল সমুখত স্বাধীনতা দিৱস বহুদিন আছে মাজত গতিকে স্বাধীনতা দিৱস আহিবলৈ কিছু সময় আছে তাৰ মাজত এই বিস্ফোৰণ গণৰাজ্য দিৱস বা স্বাধীনতা দিৱসো নহয় এনেকুৱা সময়ত দেখিবলৈ পোৱা যায় ৰাজ্যত ঠায়ে ঠায়ে কিছু আতংকৰ সৃষ্টি হয় নিষিদ্ধ ঘোষিত সংগঠনে গণৰাজ্য বা স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ প্ৰদান কৰি বিভিন্ন স্থানত গ্ৰেনেড সংস্থাপিত কৰাৰ বাতৰি আমি বিগত সময়ছোৱাত দেখিছো তাৰে তদন্ত অব্যাহত আছে গ্ৰেনেড সংস্থাপন কৰাক লৈ এনআইএ তদন্ত অব্যাহত আছে আলফা স্বাধীনৰ বিৰুদ্ধে গতিকে সেয়া এটা অন্য প্ৰসংগ কিন্তু হঠাৎ এই বিস্ফোৰণে কি তাৎপৰ্য বহন কৰিছে কোন জড়িত থাকিব পাৰে এই বিস্ফোৰণত সেই সন্দৰ্ভত কিন্তু আৰু কি নিশা 8:30 বজাৰ পৰা এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই বা কোনো দুৰ্বৃত্ত দুষ্কৃতিকাৰীক চিনাক্ত এই মুহূৰ্তলৈকে কৰিব পৰা নাই হিয়া হৈছে এক গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰিয় দৰ্শক এই ঘটনা ইতিমধ্যে আপোনালোকে গম পাইছে বোকাখাট নিশা বোকাখাটৰ পানবাৰী স্থিত একাদশ অসম আৰক্ষীৰ কেম্পত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিলে দুষ্কৃতিকাৰীয়ে বোকাখাটত থকা 11th APBNৰ কেম্পত সিআৰপিএফৰ কেম্পত এই আক্ৰমণ তাকো এইবাৰ অসম আৰক্ষীক এনেদৰে চ্যালেঞ্জ কৰিলে দুষ্কৃতিকাৰীয়ে সিআৰপিএফক চ্যালেঞ্জ কৰি এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰাত চৌদিশে চাঞ্চল্য সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে উত্তেজনা এতিয়া অব্যাহত আছে বোকাখাটৰ পানবাৰীত নিশাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষী অধীক্ষক উপস্থিত হৈছে গোলাঘাট আৰক্ষী অধীক্ষক উপস্থিত হৈ বৰ্তমান তদন্ত অব্যাহত ৰাখিছে একেদৰে হাস্পতালত উপস্থিত হৈছে গৈ মন্ত্ৰী অতুল বৰা নিশাই আহতসকলৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী অতুল বৰাই এক প্ৰকাৰ আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে যে যি সময়ত একাংশ সংগঠন মূল খুঁটিলৈ উভতি আহিছে আত্মসমৰ্পণ কৰি আহিছে একাংশ শীৰ্ষ নেতাই তাৰ পাছতো এনে ধৰণৰ এটা বিস্ফোৰণ হঠাৎ কিয় ঘটিল হঠাৎ এই আক্ৰমণ আৰক্ষীলৈ লক্ষ্য কৰি হঠাৎ এই আক্ৰমণ কিয় সংঘটিত হ'ল হঠাৎ এই ৰহস্যজনক কুটাঘাটৰ তাৎপৰ্য কি এটা দীৰ্ঘ বিৰতিৰ মূৰত যদি চোৱা হয় এটা দীৰ্ঘ বিৰতিৰ মূৰত হঠাৎ এই ৰহস্যজনক কুটাঘাট আৰু যাক লৈ তীব্ৰ আতংকই বিৰাজ কৰিছে বোকাখাটৰ সিআৰপিএফৰ শিবিৰত নিশা 8:30 বজাত এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হয় আৰু প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এয়া গড় চিকাৰীৰ কাণ্ড হ'ব পাৰে গড় চিকাৰী এই আক্ৰমণত জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে গোলাঘাট আৰক্ষীয়ে এয়াও এটা তাৎপৰ্যপূৰ্ণ কথা যে গড় চিকাৰীয়ে কিয় আৰক্ষীক টাৰ্গেট কৰি ললে তাকো গ্ৰেনেড নিক্ষেপ কৰি বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গোপনে প্ৰৱেশ কৰি গড় নিধন কৰাত নামি পৰে একাংশ চোৰাং চিকাৰী শেহতীয়াকৈ কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰ পৰা দুই চোৰাং চিকাৰীক নিধন কৰা হৈছে আৰু বিশেষকৈ চোৰাং চিকাৰীৰ হাতলৈ যদি গ্ৰেনেড আহিছে সেয়াও এটা উদ্বেগজনক বিষয় যে কোনে গ্ৰেনেড যোগান ধৰিলে চোৰাং চিকাৰীক ইমান সুসজ্জিত হৈ চোৰাং চিকাৰীয়ে ইয়াৰ পূৰ্বে কাজিৰঙাত
গড় নিধন কৰা বিশেষকৈ গ্ৰেনেড লৈ কাজিৰঙাত গড় নিধন কৰা তেনে কোনো খবৰ আমি এই মুহূৰ্তলৈকে লাভ কৰা নাছিলোঁ কিন্তু তাৰ সমান্তৰালকৈ এবাৰ চোৰাং চিকাৰীয়ে যদি সেয়া চোৰাং চিকাৰী হয় তেন্তে চোৰাং চিকাৰীৰ হাতলৈ গ্ৰেনেড কেনেদৰে আহিল একাংশই আৰু সন্দেহ প্ৰকাশ কৰিছে যে ড্ৰাগছ সৰবৰাহকাৰীও জড়িত থাকিব পাৰে এই আক্ৰমণৰ আঁৰত যদি ড্ৰাগছ সৰবৰাহকাৰী জড়িত আছে ড্ৰাগছ সৰবৰাহকাৰীও এতিয়া গ্ৰেনেড লৈ পিটপিটাই ফুৰিছে নেকি ৰাজ্যত সেয়াও এটা গুৰুত্বপূৰ্ণ বিষয় কৰবাত চোৰাংচোৱাত খুৰুঙা আছে নেকি চোৰাংচোৱাত খুৰুঙাৰ সুযোগ লৈছে নেকি দুৰ্বৃত্ত দুষ্কৃতিকাৰীয়ে অবাধ হাৰত ড্ৰাগছৰ বেহা চলি আছে গোলাঘাটো অন্যতম এটা হটস্পট ড্ৰাগছ সৰবৰাহৰ গতিকে যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈ আহিছে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি আৰু ড্ৰাগছ বিৰোধী অভিযান সময়ে সময়ে আৰক্ষীয়ে চলাই আহিছে গতিকে সেই ড্ৰাগছ সৰবৰাহকাৰীও আৰক্ষীক টাৰ্গেট কৰি ললে নেকি সেয়াও এটা উদ্বেগজনক বিষয় আৰু একেদৰে কোনো নিষিদ্ধ ঘোষিত সংগঠনে এই কাণ্ড সংঘটিত কৰিলে নেকি অবতৰত সেয়াও এই মুহূৰ্তৰ এটা ৰহস্যজনক বিষয় মুঠৰ ওপৰত এক ৰহস্যজনক কুটাঘাটক কেন্দ্ৰ কৰি বৰ্তমান মূৰৰ কামৰণিৰ সৃষ্টি হৈছে গোলাঘাট আৰক্ষীৰ নিশা বাইকত অহা দুই দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেনেড দলিয়াইছিল CRPFৰ কেম্পত অসম আৰক্ষীৰ জোৱান তিনিজনৰ নাম এই মুহূৰ্তত জনাব বিচাৰিছো তিনিজনকৈ জোৱান এই আক্ৰমণত আহত হৈছে গ্ৰেনেড আক্ৰমণত আহত হৈছে তিনিজন আৰক্ষী জোৱান হৈছে সিদ্ধাৰ্থ বৰবৰা মিন্টু হাজৰিকা আৰু সুশীল ভূমিজ আটাইকেইজনকে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বৰ্তমান তেওঁলোক বিপদমুক্ত নিশাই মন্ত্ৰী অতুল বৰা উপস্থিত হৈ হাস্পতালত লগতে গোলাঘাট আৰক্ষীৰ তদন্ত জোৰদাৰ গতিত অব্যাহত ৰাখিছে মন্ত্ৰী অতুল বৰা ভাষ্য আছে গোলাঘাট আৰক্ষী অধীক্ষকৰ ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছো এবাৰ শুনক আমি ভাষ্য আগবঢ়াম মন্ত্ৰী অতুল বৰাৰ ভাষ্য আছে মন্ত্ৰী অতুল বৰাই কি একেখিনি কথাই কৈছে যে ৰাজ্যত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত কোনো অপশক্তিয়ে অশান্ত কৰাৰ চেষ্টা চলাইছে নেকি সেই সন্দেহ ব্যক্ত কৰিছে কোন সেই অপশক্তি এয়া হৈছে এতিয়া আৰক্ষীৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আৰক্ষীয়ে অতি শীঘ্ৰেই সেই অপশক্তিক চিনাক্ত কৰিব লাগিব আৰু এয়াই হৈছে এটা ডাঙৰ প্ৰত্যাহ্বান আৰক্ষীৰ সন্মুখত গতিকে ৰাইজে বিচাৰিছে এই মুহূৰ্তত এই গ্ৰেনেড বিস্ফোৰণৰ আঁৰত আসলতে কোন আছে আমি আগবঢ়াই লম মন্ত্ৰী অতুল বৰা আৰু আৰক্ষীৰ ভাষ্য তিনিজন ইনজুৰ হৈছে খুব বেয়া ধৰণে ইনজুৰ হোৱা নাই মই আটাইকেইজন আৰক্ষী জোৱানৰ খা খবৰ ল'লোঁ সাধাৰণভাৱে আহত হৈছে সাধাৰণভাৱেই হওক বা যিভাৱে আহত নহওক কিয় ঘটনাটো নিন্দনীয় আৰু দুৰ্ভাগ্যজনক আমি গম পাইছোঁ যে ইতিমধ্যে আৰক্ষী অধীক্ষক আৰু পুলিচ ফ'ৰ্চ সেই ঠাইলৈকে ৰাওনা হৈছে তদন্ত নিশ্চয় জোৰদাৰ গতিতে চলিব আপোনালোকে দেখিছে যে ৰাজ্যখনত যোৱা বছৰকেইটাত শান্তি পৰিৱেশ এটা বিৰাজ কৰি আছে শান্তিৰ পৰিৱেশ যাৰ কাৰণে ৰাজ্যখন সমৃদ্ধিৰ দিশে আগবাঢ়িছে কিছুমান ব্যক্তি কিছুমান লোকটো থাকেই সমাজত যি উন্নয়ন নিবিচাৰে যি সমৃদ্ধি নিবিচাৰে যি শান্তি নিবিচাৰে গতিকে তেনেকুৱা কাৰোবাৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে তদন্ত কৰিলে গোটেই কথাখিনি নিশ্চয় ওলাই পৰিব আৰু দোষী ব্যক্তি নিশ্চয় শাস্তি পাব এইটো পানবাৰীৰ অৰিজিনেলি CRP কেম্প কিন্তু এতিয়া CRPF নাই আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন এটা থাকে ডিউটিৰ কাৰণে প্ৰায় 8:20-25 বজাত এখন বাইক ইয়াৰ এইফালেদি খুব জোৰে পাৰ হৈ যোৱাৰ আমি খবৰ পাইছোঁ আৰু ইয়াৰ পাছতে এটা গেৰেজৰ নিচিনা এটা চাউণ্ড হৈছে কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ তিনিজন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে কিন্তু ভেৰি চিম্পল ইঞ্জুৰি তেওঁলোক এতিয়া বোকাখাট SKM চিভিল হস্পিটেলত আছে আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে দুজনৰ ভৰিত দুখ পাইছে এজনৰ মাথাত অলপ দুখ পাইছে কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ আৰু এতিয়ালৈকে প্ৰাথমিক তদন্ত অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই আমি এটা ভাবিছোঁ যে আমাৰ গোলাঘাট জিলা আৰক্ষী যোৱা এক বছৰে আমি ৰাইনো পচিঙৰ এগেইনষ্টে আমি খুব ষ্ট্ৰং একশ্যন লৈছোঁ more than 50 আমি ৰাইনো পচা আমি এৰেষ্ট কৰিছোঁ দুজন ৰাইনো পচাৰ এনকাউণ্টাৰত মৃত্যু হৈছে 11টাতকৈ বেছি আৰ্মছ ৰিকভাৰ হৈছে
including one AK-47 and one AK-56. আৰু হিয়া আৰক্ষী অধীক্ষকৰ মন্তব্য তদন্ত চলি আছে জোৰদাৰ গতিত কিন্তু এতিয়ালৈকে কোনো দুৰ্বৃত্তৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বাৰে বাৰে এটাই প্ৰশ্ন যে কি কাৰণত আৰক্ষীক টাৰ্গেট কৰি লোৱা হ'ল আৰক্ষীক চ্যালেঞ্জ দিলে দুৰ্বৃত্তই দুষ্কৃতিকাৰীয়ে এই ৰহস্যজনক কুটাঘাটৰ জৰিয়তে কি বাৰ্তা দিবলৈ আসলতে চেষ্টা কৰিছে দুষ্কৃতিকাৰীয়ে হিয়াও এই মুহূৰ্তত স্পষ্ট হোৱা নাই চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযানৰ বাবে নে ড্ৰাগছ বিৰোধী অভিযানৰ বাবে নে আন কোনো কাৰণত আৰক্ষীক চ্যালেঞ্জ কৰিলে দুষ্কৃতিকাৰীয়ে গতিকে আৰক্ষীৰ সন্মুখত এতিয়া প্ৰত্যাহ্বান কেনেদৰে দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হয় তাৰ বাবে এতিয়া অপেক্ষা কৰিছে অসমৰ ৰাইজে প্ৰিয় দৰ্শক আপুনি কিভাৱে এয়া চোৰাং চিকাৰীৰ কাণ্ড হ'ব পাৰে নে কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ কাণ্ড নে কোনো ড্ৰাগছ সৰবৰাহকাৰী জড়িত থাকিব পাৰে এই বোকাখাটৰ CRPFৰ কেম্পৰ গ্ৰেনেড বিস্ফোৰণৰ আঁৰত জনাব পাৰে মতামত লাইভৰ পৰা বিদায়